পানীৰ বাবে উদ্ভাৱনীমূলক প্ৰকল্প। বৰষুণৰ পানী বেংক। আমি শিক্ষাৰ্থীসকলে বিদ্যালয় বা গাঁৱৰ এখন সাধাৰণ ঠাইত বৰষুণৰ পানী সংগ্ৰহ কৰি মিনি পানী বেংক তৈয়াৰ কৰিব পাৰোঁ। ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল প্লাষ্টিকৰ ড্ৰাম, PVC পাইপ, জাল আৰু টেপ। এই উদ্ভাৱনীয় প্ৰকল্পটো কৰিবলৈ হ'লে প্ৰথমে বিদ্যালয় বা ঘৰৰ ছাদৰ আংগণত পানী পৰা ঠাইত PVC পাইপ সংযোগ কৰি পানীখিনি জমা হ'বৰ বাবে এটা বৃহৎ ড্ৰাম ৰাখিব লাগিব আৰু এই পানীত যাতে কোনো ধৰণৰ কীট-পতংগ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জাল বা ঢাকনিৰে ঢাকি ৰাখিব লাগিব। এই মিনি পানী বেংকৰ জৰিয়তে আমাৰ বহুতো লাভ হ'ব পাৰে। যেনে এই পানীৰে বিদ্যালয় পৰিষ্কাৰত সহায় হ'ব, জীৱ-জন্তুৰ প্ৰয়োজনত এই পানী খাব পাৰিব, গৰমত পানীৰ সংকটৰ সময়ত এই পানী ব্যৱহাৰ কৰিব পৰা যাব।